হেল্ল' এভৰিৱান, আহক আজি বনাওঁ কেৰট আৰু বিটৰুট ভেজ জুচ। মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলটো চাই লওক, চাই থাকক কেনেকৈ ধুনীয়াকৈ আগতে বিটটো আৰু কেৰটটো ধুনীয়াকৈ ধুই ল'ব, তাৰপিছত পিল কৰি ল'ব। পিল কৰি লোৱাৰ পাছত সৰু সৰুকৈ কাটিব লাগিব। চাই থাকক, মই কাটি আছোঁ, আপোনালোকে চাই থাকক। এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ব। তেনেকৈ কেৰটটোকো কাটি ল'ব লাগিব সৰু সৰুকৈ, যেনেকৈ বিটটো কাটিছোঁ। আপোনালোকে ঘৰত বনাই খাব, বহুত হেল্ডি হয়। মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে বহুত হেল্ডি। লগতে অলপ পুদিনা পাত দি দিব, যাতে ফ্ৰেছ জুচ বুলি ক'লে অলপ পুদিনা পাত দিলে ভাল লাগে। লগতে অলপ জিঞ্জাৰ দিব ফ্লেভাৰৰ কাৰণে, আদা। এনেকৈ মিক্সাৰ জাৰত দি ল'ব, দি লৈ অলপ পানী দি দিব, যাতে মিক্স কৰোঁতে অলপ ভালকৈ মিক্স হয়। তাৰপিছত অলপ নেমু জুচ দি দিব, এনেকৈ ধুনীয়াকৈ ফ্লেভাৰ আহিব। আৰু লগতে অলপ চল্ট দি দিব, যাতে অলপ সোৱাদ থাকে। এনেকৈ ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত 1 মিনিটমান মিক্স কৰিব, যাতে ভালকৈ চব গুড়া হৈ যায়, ধুনীয়াকৈ যাতে জুচটো ওলাই যায়। এনেকৈ জুচটো ওলাই হোৱাৰ পিছত আপুনি ধুনীয়াকৈ চাকি ল'ব লাগিব। চাই থাকক, এনেকৈ ধুনীয়াকৈ চাকি ল'ব। চাকি লোৱাৰ পিছত হৈ গ'ল ৰেডি আমাৰ বিটৰুট আৰু কেৰট জুচ। পূৰা নেচাৰেল কালাৰ হয়, ইয়াতে কোনো কালাৰ ইউজ কৰা হোৱা নাই। ধুনীয়াকৈ সদায় বনাই খাব ঘৰত, বহুত ভাল হয়, হেল্পফুল হয়। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।